বদলা পদ্মতাৰ 480 সংখ্যক মহোৎসৱৰ সামৰণি নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল এই কাৰ্যসূচীত অন্তিম দিনা উপস্থিত থাকে বিধায়ক ভূপেন কুমাৰ বৰা। ভূপেন কুমাৰ বৰাই উদ্বোধন কৰে ৰুক্মিণী হৰণ নাট। বদলা পদ্মতাৰ নামত প্ৰথমটো বঁটা প্ৰদান পদ্মশ্ৰী প্ৰয়াত বায়নচৰ্য ঘনকান্ত বৰা। আমাৰ দুগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ যিখিনি সৃষ্টি আছিলে তেওঁলোকৰ গীত মাত নাট নৃত্য ভাওনা অংকীয়া নাট বৰগীত এই গোটেই তেওঁলোকৰ প্ৰতিভাৰ সৃষ্টিক সমাজৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে বদলা পদ্মতাই ব্ৰহ্মপুত্ৰৰ দুই পাৰে 26খনকৈ সত্ৰ পাতি আমাৰ জাতিটোক উদ্বুদ্ধ কৰি থৈ গৈছে। আৰু বদলা পদ্মতাৰ জন্মভূমি হিচাপে আমাৰ বিহপুৰীয়া সমষ্টিৰ এই মাধৱদেৱ কলাক্ষেত্ৰত তিনিদিনীয়াকৈ আমাৰ 480তম তেখেতৰ জন্মতিথি আমি সকলোৱে উদযাপন কৰিছোঁ। আৰু এই সুযোগতে ময়ো আহিবলৈ পোৱাৰ কাৰণে নিজৰ তৈয়াৰ হ'ব আৰু আমাৰ অঞ্চলটোৰ সৌষ্ঠৱ বৃদ্ধি পাব। আৰু মই আশাবাদী যে যথাসময়ত মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ প্ৰস্তাৱ গুৰুত্ব সহকাৰে বিবেচনা কৰিব। নিশ্চিতভাৱে মহাপুৰুষ যিসকল অসমত